নমস্কাৰ, মই জয়ন্ত বৰা, গণপুৰৰ পানী উপভোক্তা সমিতিৰ এজন হিতাধিকাৰী আৰু এই পাম্পটো মোৰ নিজা মাটিতে স্থাপন কৰা হৈছিল, অৱস্থিত মানে। আৰু এই পাম্পটো বহাৰ পৰা আমাৰ যথেষ্ট ৰাইজ উপকৃত হৈছে। প্ৰতি বছৰে আজি 17 চনৰ পৰা আমি একেলেঠাৰিয়ে খেতি কৰিব পাৰি আছোঁ, কোনো ধৰণৰ পানীৰ সমস্যা হোৱা নাই। আৰু এই তেতিয়াৰ পৰা আমাৰ মানে ধাৰাবাহিকভাৱে খেতি খুব ভাল হৈছে এইখিনি। আৰু যিসকল উপভোক্তা তেওঁলোকে বাৰ্ষিক যিটো মানে খেতিৰ এইটো বাৰ্ষিক যিটো মানে লেভি কালেকশ্যন তেওঁলোকে সময়মতে বাৰু দি আছে, মই দি আছোঁ সেইটো। আৰু এইবাৰ মই এটা মানে এইবাৰ ট্ৰায়েলৰ কাৰণে মই এটা বড়ো খেতিটো কৰিছিলোঁ, দেখিছোঁ প্ৰডাকশ্যন খুব ভাল হৈছে। মই যিহেতু প্ৰায় 3 বিঘামান মাটি খেতি কৰিছোঁ এইটো, আৰু দেখিছোঁ এইবাৰ যথেষ্ট মানে নিজকে উৎসাহ পাইছোঁ নিজে কৰি। অহা বছৰলৈ বহুজনে কৰাৰ মানে আশা দিছে, কৈছে মানে লগতে আমিও কৰিম বুলি। গতিকে মই তেওঁলোককো কৈছোঁ যে কৰক, আহক, আমাৰ পানীৰ কোনো সমস্যা নাই। গতিকে সেয়াই, বহুত বেছি খৰচো নহয় খেতিটোত, মই চালোঁ। গতিকে খালি অলপ ৰোৱা পলম হ'লে বা আমি অহা বছৰকৈ জানুৱাৰী আমি পহিলাতে যদি ৰুব পাৰোঁ নহয়, আমি বিহুৰ ওচৰে পাঁজৰে মানে কাটিব পাৰিম। কৰ্মচাৰীৰ অভাৱ আছিল, সেয়া আপোনালোকৰ যোগেদি পাম বুলি আশা কৰিলোঁ। আৰু যিহেতু আজি এগৰাকী মানে কৰ্মচাৰী আমাৰ ইয়াত আপোনালোকে আনিছে, আৰু তেখেতে দৈনন্দিন আহি আমাক খেতিয়ক ৰাইজক উপকৃত কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। মই ক'বলৈ পাইছোঁ আমাৰ ইয়াত কেনেলৰ অভাৱ হৈ আছে। আজি শুনি পাওঁ অহা বছৰ দিব, অহা বছৰ দিব। আজি ধৰক 17 চন বা 6-7 বছৰেই হ'ল, এতিয়ালৈকে আমাৰ কেনেলৰ ব্যৱস্থা হোৱা নাই। যদি ধৰক কেনেলৰ হয় আৰু ৰাইজ যথেষ্ট উপকৃত হ'ব। আৰু যিহেতু মানে পকী কেনেল হ'লে বেছি ভাল হয় আণ্ডাৰগ্ৰাউণ্ডতকৈ। হ'ব ইমানে।